কেৱল এটা মুদ্ৰা অভ্যাস কৰি আপুনি আপোনাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ লিভাৰ আৰু স্প্লিনক সদায় সুস্থ কৰি ৰাখিব পাৰে আজি মই এনে এটা শক্তিশালী মুদ্ৰাৰ বিষয়ে ক'ম এইটো সঁচাকৈ শক্তিশালী কিন্তু কৰিব গ'লে একেবাৰে সিম্পল মুদ্ৰা তো সেই মুদ্ৰাটোৰ নাম হৈছে যোগ মুদ্ৰা এই মুদ্ৰাৰ আৰু বহুকেইটা উপকাৰিতা আছে প্ৰথমতে আমি সেই উপকাৰিতা জানিম তাৰপিছত মই আপোনাক কৰি দেখুৱাম এই মুদ্ৰা অভ্যাস কৰিলে বাঢ়ি অহা লিভাৰ আৰু স্প্লিন ই পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰে পেটৰ যি অতিৰিক্ত চৰ্বি সেই চৰ্বি কমোৱাটো এই মুদ্ৰাটোৱে সহায় কৰে এই মুদ্ৰাটোৱে আপোনাৰ শৰীৰৰ স্নায়ু আৰু গ্ৰন্থিবোৰক সুস্থ সবল কৰি তোলে এই মুদ্ৰাটোৱে আপোনাৰ ধাৰণা শক্তি বৃদ্ধি কৰে আৰু ব্ৰহ্মচৰ্য পালন কৰাত সহায় কৰে তো চাওক এটা মুদ্ৰা ইমান কেইটা উপকাৰিতা তো বলক এতিয়া আমি আৰম্ভণিৰ পৰা আৰম্ভ কৰো যে এই মুদ্ৰাটো কেনেদৰে কৰে প্ৰথমতে আপুনি পদ্মাসনত বহি ল'ব লাগে এইটোৰ আইডিয়েল আসন হৈছে পদ্মাসন কিন্তু যদি পদ্মাসন আপোনাৰ নাহে তেতিয়াহলে সুখাসন বা একদম সিম্পল এনেদৰে বহি ল'ব মই পদ্মাসনত বহি আপোনাক দেখুৱাই দিম পদ্মাসনত বহিলে তাৰপিছত বাওঁ হাতেৰে সোঁ হাতৰ ধৰিব আৰু সোঁ হাত মুঠা মাৰি থাকিব আৰু মহিলাসকলে সোঁ হাতেৰে বাওঁ হাত ধৰি বাওঁ হাত মুঠা মাৰি ধৰিব এতিয়া প্ৰথম অৱস্থাত দীঘলকৈ উশাহ ল'ব আৰু উশাহ এৰি লাহে লাহে সন্মুখৰ ফালে হালি যাব আৰু কপাল মুজিয়াত লগাই দিব আকৌ উশাহ লৈ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিব এইটো হৈছে ইয়াৰ টেকনিক যেতিয়া আপুনি সন্মুখত হালি যাব তাৰপিছত 5 পৰা 10 ছেকেণ্ড সময় ৰখিব লাগে তাৰপিছত আকৌ উশাহ লৈ লৈ উঠি আহিব লাগে আকৌ এবাৰ মই দেখাই দিছো দীঘলকৈ উশাহ ল'ব চকু বন্ধ ৰাখিব উশাহ এৰি এৰি সন্মুখৰ ফালে হালিব কপাল মুজিয়াত লগাব 5 পৰা 10 ছেকেণ্ড সময় থাকিব তাৰপিছত উশাহ লৈ লৈ আগৰ অৱস্থালৈ উঠি আহিব এনেদৰে প্ৰথম অৱস্থাত 2 পৰা 3 বাৰ কৰিব তাৰপিছত লাহে লাহে এটো বঢ়াই আপুনি 10 বাৰ পৰ্যন্ত কৰিব পাৰে মই এবাৰ আপোনাক সাইডৰ ফালে দেখাই দিছো সাইড ভিউটো এনেদৰে ধৰিলে বাওঁ হাতেৰে সোঁ হাত এতিয়া উশাহ এৰি এৰি সন্মুখত নামিব উশাহ লৈ লৈ আগৰ অৱস্থালৈ উঠি আহিব এইখিনিতে এটা কথা খুবেই মন কৰিবলগীয়া এবাৰ মই আপোনাক কাহিনী এটা কওঁ এবাৰ মই গহপুৰত আছিলো এখন স্কুলত তেনেদৰে যোগা শিকাব গৈছিল এটা প্ৰজেক্টৰ কাৰণে তো তাতে এগৰাকী মানুহ তেনেদৰে আহিলে আহি তেওঁৰ লিভাৰৰ কিবা সমস্যা থকাৰ কাৰণে এই মুদ্ৰাটো তেখেতক দিয়া হৈছিল তাৰপিছত তেওঁ 4-5 দিন ধুনীয়াকৈ কৰিলে কৰাৰ পিছত 6 দিন মানৰ দিনা আহিছে আহি কৈছে স্যাৰ মোৰটো কঁকালটো অত্যন্ত বিষাইছে মানে এটো কৰাৰ পিছত মই ভাবিলো আৰে এটো কৰিলেতো কঁকালটো নিবিখায় তাৰপিছত তেওঁ কৈছে নাই স্যাৰ মোৰটো এটো আগতে মোৰ কঁকালৰ বিষ একেবাৰে নাই কিন্তু এটো কৰাৰ পিছতেতো মোৰ কঁকালটো পুৰা বিষ হ'ব ধৰিলে পুৰা বিষাইছে তো মই ক'লো ঠিক আছে আপুনি কৰকচোন মোৰ তাত আকৌ এবাৰ তো আপুনি কেনেকৈ কৰে তাৰপিছত তেওঁ কেনেকৈ কৰিছিলে আপুনি জানাটো দৰকাৰ কাৰণ যদি তেনেকৈ ভুলকৈ কৰে তেতিয়াহ'লে ইয়াৰ মানে পেইন হ'ব পাৰে সো এলাইনমেন্ট ভেৰি ইম্পৰ্টেন্ট তো ধৰি যেতিয়া হালি গৈছে এনেকে বেকাকে গ'ল তেওঁ যিমান যায় এনেকে বেকাকে যায় এই শোল্ডাৰটো তাৰমানে শোল্ডাৰ এলাইনমেন্টটো বেকা হৈ আকৌ উঠি আহে তো শোল্ডাৰ এলাইনমেন্টটো পুৰা ষ্ট্ৰেইট হ'ব লাগে তো তেখেতে বেকাকে কৰি আছিলে তো বেকাকে কৰোতে লাহে লাহে কঁকালত ধৰিব মানে পেইন হ'ব ধৰিলে সেইবাবে এলাইনমেন্ট ভেৰি ইম্পৰ্টেন্ট এলাইনমেন্টটো সম্পূৰ্ণ ষ্ট্ৰেইট হৈ যাব লাগে যেতিয়া সমতা ৰাখি কিনে লাহে লাহে সন্মুখত যাব আকৌ লাহে লাহে উঠি আহিব এই আসনটোৰ ৰেষ্ট্ৰিকশন কেইটা হৈছে যে আপোনাৰ যদি সিভিয়াৰ বেক পেইন অলৰেডি আছে তেতিয়াহলে কৰিব নালাগে প্ৰেগনেন্সি সময়ত কৰিব নালাগে আৰু তো মেনষ্ট্ৰুৱেশ্যন সাইকেলৰ সময়ত এই আসনটো কৰাৰ পৰা বিৰত থাকিব লাগে বাকি সকলোৱে কৰিব পাৰে আৰু কৰি কিনে কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব এই ভিডিওটো আপুনি এতিয়াই শেয়াৰ কৰক কাৰণ আপুনি শেয়াৰ কৰিলে হয়তো আৰু
হাজাৰজন উপকৃত হ'ব পাৰে যোগ অভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছৰ ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ